Good morning. Good Screen morning, sir. screen share এখন দেখিছা? Screen share হৈছে নাই? দেখিছে So আজি chapter হৈছে atomic nucleus. Okay. So first কথা হ'ল যে atomic nucleus টো আমি যেটো ৰাদাৰফৰ্ডে এক্সপেৰিমেন্ট কৰি আছিলে, হয় নাই? ৰাদাৰফৰ্ডে কেনেকে পস্তুলেট কৰিছিলে এক্সপেৰিমেন্টৰ ওপৰত বেছ কৰি সেই কথাকেইটা দিয়া আছে পইণ্ট ওৱাইজ। হ'ব? So সেই কথাকেইটা অলপ চাই ল'বা। তেওঁ কৈছিলে যে কি যে যিমান পজিটিভ চাৰ্জ আছে গোটেই পজিটিভ চাৰ্জটো প্লাছ most of the mass কি আছিলে এটা সৰু স্পেচত সোমাই আছে আৰু সেই স্পেচটোকে আমি কি বুলি কৈছিলো নিউক্লিয়াছ বুলি কৈছিলো ঠিক আছে আৰু এই নিউক্লিয়াছৰ চাৰিওফালে যিখন স্পেচ সেইখনক কোৱা হয় আমাৰ এক্সট্ৰা নিউক্লিয়াৰ স্পেচ extra nuclear space. ঠিক আছে so hey extra nuclear space ত কি হৈছিলে ইলেক্ট্ৰনছ খিনি ঘূৰি আছিলে যেনেকে আমাৰ প্লেনেটছ বিলাকে সানৰ এৰাউণ্ডত ঘূৰি থাকে ঠিক আছে নেক্সট এটা কথা কৈছিলে যে নিউক্লিয়াছটোৰ যেটো ডাইমেনশন বা অৰ্ডাৰ হেতু কিমানৰ 10 to the power minus 15 মিটাৰ ওকে যেটো আমি 1 ফাৰ্মি বুলিও কওঁ ওকে আৰু এক্সট্ৰা নিউক্লিয়াৰ স্পেচৰ যদি সোৱা মানে এক্সট্ৰা নিউক্লিয়াৰ স্পেচখন যদি এড কৰি আমি এটমটোৰ যদি চাও এটো গুটেটো মিলি একেলগ হৈ পেলাই কি হ'ব এটম নহব জানো এটো গুটেটো এটম হ'ব মিলি পেলাই হয় সো এই গুটে বস্তুটো মিলি পেলাই কি হ'ব এটম হ'ব আৰু এটমটোৰ যদি হেৰি সোৱা এটমটোৰ অৰ্ডাৰটো হৈছে 10 to the power minus 10 মিটাৰ সো তাৰ পৰা কি কনক্লুড কৰিব পাৰা যে অৰ্ডাৰ কেটা সোৱা এটা আছে -15 এটা আছে -10 হয় ডিফাৰেন্স ইজ হিউজ সো সেই কাৰণে কি ক'ব পাৰো যে এটমটো যদিও ইমান সৰু তথাপিও এটমটো থকা এটমটোৰ ভিতৰত থকা বহুখিনি স্পেচ কি হ'ব এম্পটি হ'ব বহুত খালি স্পেচ থাকে ঠিক আছে তেনেকে কিছুমান আমাৰ postulation দিছিলে ৰাদাৰফৰ্ডে এখিনি পঢ়ি চাই লবা 5টা পইণ্ট আছে ওকে সো নেক্সট ইম্পৰ্টেন্ট কথাটোলৈ আহো যে যেটো কোৱা হয় কম্পোজিশন অফ নিউক্লিয়াছ নিউক্লিয়াছটো কেনেকৈ কম্পোজ কৰা হৈছে কিমান প্ৰটন থাকিব কিমান নিউট্ৰন থাকিব ওকে সো এটো দিছিলে আমাৰ হাইজেনবাৰ্গে সো ইট ইজ বেসড আপন তোমাৰ এটমিক নাম্বাৰ ঠিক আছে এটমিক নাম্বাৰ z and mass number টো আমি কেনেকৈ লিখো a হয় এতিয়া এই হাইপোথেসিসটো মতে কি যে এটমিক নাম্বাৰ z আৰু মাস নাম্বাৰ a থকা যিকোনো এটা এলিমেন্টৰ নিউক্লিয়াছত নাম্বাৰ অফ protons কিমান থাকিব নাম্বাৰ অফ protons থাকিব z নাম্বাৰ অফ protons থাকিব z ঠিক আছে আৰু নাম্বাৰ অফ নিউট্ৰনছ কিমান থাকিব নাম্বাৰ অফ নিউট্ৰনছ থাকিব a minus z ঠিক আছে a minus z আৰু যেটো proton protonটোৱে কি দিব নিউক্লিয়াছটোক চাৰ্জ দিব কিমান প্লাস ze ঠিক আছে আৰু যেটো এক্সট্ৰা নিউক্লিয়াৰ পাৰ্ট থাকিব তাৰ নাম্বাৰ অফ ইলেক্ট্ৰনছ কিমান থাকিব যিমান আমাৰ proton আছে সো z numbers ওকে সো ই কি কৰিব মাইনাস z চাৰ্জ দিব এক্সট্ৰা নিউক্লিয়াৰ পাৰ্টটো সো এজ এ হোল গুটে এটমটো কি হৈ যাব ইলেক্ট্ৰিক্যালি নিউট্ৰেল হৈ যাব ওকে কাৰণ আমি জানো এটম এটা ইলেক্ট্ৰিক্যালি নিউট্ৰেল বডি ঠিক আছে সো হাইপোথেসিসটো মতে নাম্বাৰ অফ protons কিমান হ'ব z আৰু নাম্বাৰ অফ নিউট্ৰনছ হ'ব কিমান a - z নেক্সট তোমাৰ কিমান প্ৰপাৰ্টিজ দিয়া আছে যেনে মাসটো কিমান হ'ব মাসটো যদি সোৱা নিউট্ৰনছ আৰু প্ৰটনছৰ মাসৰ মাজত বেছি ডিফাৰেন্স নাই এটা হৈছে 1.6726 10 to the power minus 27 kg
এটা আছে 1.6749 সো নিউট্ৰনৰ মাছটো স্লাইটলি কি হয় বেছি হয় আৰু দুটা মাছ যদি কম্পেয়াৰ কৰি চোৱা সো এপ্ৰক্সিমেটলি আমি 1.67 10 to the power minus 27 বুলি লৈ লব পাৰোঁ বেছি ডিফাৰেন্স নাই এইজা আৰু এটো কিমান অৰ্ডাৰ -27 আৰু ইয়াৰ লগত যদি আমি ইলেক্ট্ৰনৰটো কম্পেয়াৰ কৰোঁ কিমান -31 হয় সো ইলেক্ট্ৰনৰ মাছটো কি negligible in comparison আমাৰ protons and neutrons next কথা হ'ল তাহাতৰ angular momentum যে থাকে protons আৰু neutrons হেতু কথা কোৱা আছে যেটো ইকুৱেলছ টু হাফ ওকে আৰু দুইটাৰে এটা ম্যাগনেটিক মোমেন্ট থাকিব বুলি কোৱা হৈছে ঠিক আছে জাস্ট কেইটামান প্ৰপাৰ্টি মনত ৰাখি থবা ওকে নেক্সট আমি কেইটামান টাৰ্মিনোলজি চাও লাইক নিউক্লিয়নছ সো নিউক্লিয়নছ মানে কি যেতিয়া নিউক্লিয়াছ এটাৰ ভিতৰত পাৰ্টিকলছ থাকে সেই পাৰ্টিকলছ খিনিকে আমি কি বুলি কওঁ নিউক্লিয়নছ বুলি কওঁ ঠিক আছে এই পাৰ্টিকলছ খিনিক আমি নিউক্লিয়নছ বুলি কওঁ তাৰ মানে প্ৰোটনছ আৰু নিউট্ৰনছ ইমান থাকিব সেই প্ৰোটনছ আৰু নিউট্ৰনছক একেলগে আমি নিউক্লিয়াছ বুলি কওঁ ঠিক আছে নিউক্লিয়াছৰ ভিতৰত নেক্সট কথা এটমিক নাম্বাৰটো ডিফাইন কৰিব পাৰা এনেকে যে এটা নিউক্লিয়াছত থকা নাম্বাৰ অফ প্ৰোটনছ সক আমি কি বুলি কম এটমিক নাম্বাৰ আৰু মাস নাম্বাৰটো কেনেকৈ ডিফাইন কৰিবা মাস নাম্বাৰটো ডিফাইন কৰিব পাৰা যে টোটাল নাম্বাৰ অফ নিউক্লিয়নছ বা টোটাল নাম্বাৰ অফ protons and neutrons okay present in a nucleus is called mass number এনেকে নিউক্লিয়াৰ মাছৰ কথা কোৱা আছে নেক্সট আছে নিউক্লিয়াই ওকে তো এই নিউক্লিয়াইটো যেটা মন কৰিবা এই নোটটো যেটা ভুল এটা হৈ আছে হা তোমাক সহায় দিছো যে যেটো এলিমেন্ট নিউক্লিয়াইড হৈছে ইন যেতিয়া আমি নিউক্লিয়াছৰ ৰেফাৰেন্সত কথা পাতি থাকো হেতুকে আমি নিউক্লিয়াইড বুলি কওঁ ওকে সো যদি x নামৰ এলিমেন্ট এটা দিয়া আছে তোমাক x নম্বৰ এলিমেন্টটো যদি মাস নাম্বাৰ a হয় আৰু এটমিক নাম্বাৰ z হয় তেতিয়া হলে a টো হ'ব দেই a টো হে শুদ্ধ মই উল্টাকে লিখি থোৱা আছিল নোটটোত এটো ভুল হা এটো লিখিবা এটো কাটি দিবা এটো লিখিবা ঠিক আছে ট্রাইক কোড পটককে ভুল হৈ গল হা সো এটো শুদ্ধ কৰি লবা দেই সবে সো এটোকে আমি এনেকে এক্সপ্ৰেস কৰিব পাওঁ সো x এলিমেন্ট এটা যদি দিয়ে যিকোনো এলিমেন্ট তাৰ যদি মাস নাম্বাৰ a হয় আমি এটো এনেকে ওপৰত লিখিম আৰু এটমিক নাম্বাৰটো এনেকে তলত লিখিম ঠিক আছে সো এনেকে আমি এক্সপ্ৰেস কৰিব পাৰো তাৰ পিছৰ কথাটো হ'ল কি এক্সাম্পল দিয়া আছে কেনেকে লিখো আমি সো ইয়াত গোল নিউক্লিয়াছ টা এক্সাম্পল দিয়া আছে চোৱা গোল নিউক্লিয়াছ টা এক্সাম্পল দিয়া আছে 197 AU79 সো ইয়াত AU নিউক্লিয়াছ বা গোল নিউক্লিয়াছ টো প্ৰোটনছৰ সংখ্যা কিমান থাকিব 79 আৰু a - z কৰিম মানে 197 - 79 কৰিম কিমান পাম 118 টা নিউট্ৰনছ ঠিক আছে নে 118 টা নিউট্ৰনছ ওকে তাৰ পিছত আৰু কেইটামান টপিক আছে এটা হৈছে আইসোটোপ সো আইসোটোপ কাক কয় লিখি লবা আইসোটোপৰ ডেফিনিশন লিখি লবা ঠিক আছে চাই পেলাই বুকৰ পৰা আইসোটোপ কি যে আমি সেম এলিমেন্টছৰ কাৰণে পাও সো বেসিক্যালি z টো আমাৰ সেম থাকে কিন্তু a টো আমাৰ বেলেগ বেলেগ হয় সো আমাৰ a টো কি হয় বেলেগ বেলেগ হয় তাৰ মানে আমি কি মিন কৰিছো চাবা দেই সো হাইড্ৰোজেন এটা ক'বলৈ গলে আইসোটোপ আছে তিনটা H11 H21 H31 ঠিক আছে সো হাইড্ৰোজেন আমি এই তিনটা ফৰ্মত পাও দেখিছা এত প্ৰতিটোৰে কি হৈছে এটমিক নাম্বাৰ সেম কিন্তু মাস নাম্বাৰ কি আছে বেলেগ বেলেগ দেখিছা সো ইয়াক কি বুলি কোৱা হয় প্ৰোটিয়াম ইয়াক ডিউটেৰিয়াম ইয়াক ট্ৰিটিয়াম বুলি কোৱা হয় সো এনেকে হটক একেলগে মই কি বুলি কম আইসোটোপ বুলি কম অকল হাইড্ৰোজেন বুলিয়ে নহয় বেলেগ বেলেগ এলিমেন্টৰ কাৰণে তুমি আইসোটোপস পাবা ঠিক আছে সো আইসোটোপস আমি সেম এলিমেন্টছ অফ খালি হেতু মনত ৰাখিবা ওকে সো ইয়াৰ ডেফিনিশন লিখি লবা নেক্সট কথাটো হ'ল আইসোবাৰ আইসোবাৰত কি হয় আইসোবাৰটো আমি বেলেগ বেলেগ এলিমেন্টছৰ কাৰণে পাও
যেটো হল তোমাৰ z টো ডিফাৰেন্ট থাকে গতিকে সো বেলেগ এলিমেন্ট হলে ডিফাৰেন্ট হ'বই কিন্তু a টো কি হয় সেম হয় বা মাস নাম্বাৰটো সেম হয় so for example তুমি এটো লিখিব পাৰা 3 1 h আৰু 3 helium so ইয়াত দেখিছা এই দুটাৰে এটা atomic number 1 এটা 2 হয় এহতৰ periodic table position 1 and 2 atomic number 1 and 2 কিন্তু এহতৰ mass number same দেখিছা 3 3 so এনেকুৱা যেতিয়া হ'ব এহতক একেলগে আমি কি কম আইসোবাৰ বুলি কম ঠিক আছে নেক্সট কথাটো হল আইসোটোন so আইসোটোনত আমি কি চাও আইসোটোনত চাও আমি number of neutrons চাও so a আৰু z এই দুটাই কি হ'ব বেলেগ বেলেগ হ'ব কিন্তু a - z যেতিয়া উলিয়াবা এটো তুমি সদায় কি পাবা সেম পাবা আৰু সেইবিলাকক আমি একেলগে আইসোটোনস বুলি কম so for example chlorine 37 যদি লোৱা তো 17 আহে আৰু 39 potassium যদি লোৱা তো আহে 19 এহতৰ এতিয়া যদি ইয়াৰ a - z উলিওৱা ইয়াৰ a - z উলিওৱা কিমান পাবা 20 পাবা দেখিছা নে সো এহতক একেলগে আমি কি কম আইসোটোনস ঠিক আছে এইবোৰ টাৰ্মিনোলজি আমি ইউজ কৰো সো এটা মনত ৰাখিবা লগতে আৰু এটা আছে আইসোমাৰ্স বুলি সো সাপোজ সেম এলিমেন্ট হাইড্ৰোজেন যেনিবা হাইড্ৰোজেন কিন্তু ই যেনিবা এটা বেলেগ এনাৰ্জি ষ্টেটত আছে এই নিউক্লিয়াছটো আৰু ই যেনিবা এটা বেলেগ এনাৰ্জি ষ্টেটত আছে ওকে সো তেতিয়া হলে এহতক আমি একেলগে কি বুলি কম আইসোমাৰ বুলি কম ঠিক আছে সো জেনাৰেলি তো নিউক্লিয়াছ বিলাকো কি ষ্টেটতে থাকে লোৱেষ্ট পসিবল এনাৰ্জি ষ্টেটতে থাকিব বিচাৰে তথাপিও কেতিয়াবা excited state of থাকিব পাৰে মানে হাই এনাৰ্জি ষ্টেটত থাকিব পাৰে সো যেতিয়া ডিফাৰেন্ট পাবা এনাৰ্জি ষ্টেট বোৰ তেতিয়া আমি একেলগে আইসোমাৰ্স ওকে নেক্সট কথাটো হল আমাৰ এটমিক মাস ইউনিট এন্ড ইলেক্ট্ৰন ভোল্টৰ এটমিক মাস ইউনিটটো আমি কেনেকৈ ডিফাইন কৰিব পাৰো যে কাৰ্বন 12 ৰ যেটো মাস সেই মাসটোক আমি কি ভাগ কৰিলো 12 ভাগ কৰিলো তাৰে এটা ভাগ লইলো ওকে সো এটা ভাগ লইলো আৰু সেইখনকে কলো কি 1 এটমিক মাস ইউনিট ঠিক আছে সো ইয়াত লিখিছো 1/12 and mass of carbon 12 আইসোটোপ তো লব লাগিব খালি কাৰ্বন 12 আইসোটোপ ওকে সো কাৰ্বন 12 আইসোটোপ তো মাস কিমান 1.992678 10 to the power minus 26 kg ওকে সো তাৰ এভাগ লম 12 ভাগ কৰি সো হেতুৱে হ'ব আমাৰ কি 1 amu সো 1 amu পালো আমি কিমান 1.660565 10 to the power minus 27 kg ঠিক আছে সো এটো মনত ৰাখিবা ওকে ইমান খিনিলৈকে মনত ৰাখিলে হ'ল এটো ডেসিমেল পইণ্টলৈকে মনত ৰাখিলে হ'ল ওকে নেক্সট কথাটো আহিলে ইলেক্ট্ৰন ভল্ট অলৰেডি মই ডিসকাস কৰিছোৱে যে ইলেক্ট্ৰন ভল্ট মানে কি আছিল যে ইলেক্ট্ৰন এটাক যদি আমি এক্সিলাৰেট কৰো ওকে কেনেকৈ এক্সিলাৰেট কৰিম পটেনশিয়াল ডিফাৰেন্স দি ঠিক আছে সো 1 ভল্টৰ পটেনশিয়াল ডিফাৰেন্স দি যদি তুমি এক্সিলাৰেট কৰোৱা এটা ইলেক্ট্ৰনক এই ইলেক্ট্ৰনটোৰ কাইনেটিক এনাৰ্জি কিমান গেইন হ'ব সেটোৱে হৈছে বেসিক্যালি ইলেক্ট্ৰন ভল্ট হয়নে সো ইলেক্ট্ৰন ভল্টৰ ভ্যালুটো আমি কিমান পাও 1.6 into 10 to the power minus 19 জুল ঠিক আছে এটো মনত ৰাখিবা ঠিক আছে এটো লাগি থাকিব ওকে নেক্সট কথাটো হল ৰিলেশন বিটুইন amu and mev ঠিক আছে এটা হৈছে মাসৰ ইউনিট এটা হৈছে এনাৰ্জি ইউনিট তাহাতৰ মাজত আকৌ কি ৰিলেশন yes ৰিলেশন আহিব কেনেকৈ ৰিলেশন আহিব চোৱা সো এই ৰিলেশনটো আহিব আইনষ্টাইনৰ মাস এনাৰ্জি ইকুইভ্যালেন্স ৰিলেশনৰ পৰা সো সেই ইকুৱেশনটো হৈছে কি mc² হয় না সবে জানে এটো mc². সাইন্স নজনা মানুহেও এই ইকুৱেশনটো গম পায় সো এই ইকুৱেশনটোৰ মিনিংটো এটো যে এনাৰ্জি আৰু মাস যেটো বস্তু এই দুটা ইকুইভ্যালেন্ট এটা আনটোৰ ঠিক আছে তাৰ মানে কেতিয়াবা কোনবাটা মেটাৰৰ মাস কনভাৰ্ট হৈ এনাৰ্জিলৈ ট্ৰান্সফৰ্ম হ'ব পাৰে আৰু এনাৰ্জিও কি হ'ব পাৰে মাসলৈ কনভাৰ্ট হ'ব পাৰে তাৰ মানে তাহাতি
কি এটা কইনৰ ইপিঠি বুলি ক'ব পাৰা মানে ইকুইভ্যালেন্ট ঠিক আছে একদম একে আৰু একে বস্তু প্ৰায় ঠিক আছে সো সেই কাৰণে এই ৰিলেচনটো পাও আমি আৰু এই ৰিলেচনটো এটোৱে মিন কৰে সো বেসিক্যালি এহতৰ মাজৰ ৰিলেচন উলিওৱা মানে কি যে 1 mu এনাৰ্জি ইকুইভ্যালেন্ট কিমান আমি হেটো একচুয়ালি উলিয়াই আছো তাৰ মানে 1 mu মাস টু যদি এনাৰ্জিলে কনভাৰ্ট হ'বলৈ হয় কিমান এনাৰ্জিলে যাব কিমান এনাৰ্জি হ'ব যাব সো হেতুকে আমি বেসিক্যালি মেজাৰ কৰিছো হেতুৱে ৰিলেচনটো মিন কৰে বেসিক্যালি ঠিক আছে সো তাৰ কাৰণে কি কৰিম মাসটো আমি কিমান লম 1 mu লম হয় সো 1 mu ললো 1 mu ললে নহব নহয় আকৌ আমি হেতু কেজিত লিখিলো 1.66 10 to the power -27 কেজি লিখিলো ইয়া c মানে কি আছিল c মানে আছিল স্পিড অফ লাইট ভ্যালুটো লিখি দিলো লিখি দিয়াৰ পিছত আমি কি কৰিম এই ইকুৱেচনটো পুট কৰি দিম এই ইকুৱেচনটোত আমি পুট কৰি দিম তেতিয়া কি মাস আৰু c যদি বহুৱাই দিও তেতিয়া হলে আউটপুটত আমি কি পাই যাম এনাৰ্জি পাই যাম সো পুট কৰি দিলো পুট কৰি দিয়াৰ পিছত ভ্যালুটো তোমাৰ কি হল আহিব ভ্যালুটো আহিব জুলত কাৰণ এটা আছে কেজিত মাসটো আছে কেজিত আৰু এটো আছে কি মিটাৰ পাৰ সেকেন্ড স্কয়াৰ মিটাৰ পাৰ সেকেন্ড হোল স্কয়াৰ হয়নে সো এটো আহিব কি হয় জুলত সো জুলত আহিব কিন্তু জুলতটো নালাগে ইভিত লাগে সো ইভিলে আমি কনভাৰ্ট কৰিলো কেনেকে 1.6 * 10 - 19 জুলে আমি ডিভাইড কৰি দিলো তো ডিভাইড কৰিয়া লাগিলে ইভিত আহি গল ইভিত আমি পালো দেখিলো যে 9.31341 10 to the power 8 ইভি আহিছে সো হেতুকে 931.341 10 to the power 6 কৰি দিয়া এতিয়া লাষ্টত আমি এইখন ইগনোৰ কৰি দিম ডেসিমেলৰ পিছৰ আৰু 10 to the power 6 আছে হেকনে কি হৈ যাব MEV হৈ যাব EV পৰা হয় সো এখানে আমি কি পালো গৈ লাষ্টত 1 mu = 931 MeV পালো সো এই ৰিলেচনটো ডিৰাইভ কৰিবলৈ আহিব বা ফিলিং দা ব্ল্যাঙ্কস আহিব বা ট্ৰু ফলস আহিব বা প্ৰবলেমত হলেও আহিব ঠিক আছে এই ৰিলেচনটো বা কোৱেশ্চন আহিব সো মনত ৰাখিবা নেক্সট আমি প্ৰপাৰ্টিজ কিছুমান ডিসকাস কৰিম নিউক্লিয়াছৰ সো ফাৰ্স্ট প্ৰপাৰ্টি হৈছে নিউক্লিয়াৰ সাইজ সো আমি প্ৰথম এইখিনি পৰা স্টাৰ্ট কৰো যে কি যে এই নিউক্লিয়াৰ সাইজবোৰ ডিটাৰমাইন কৰা হল কেনেকে স্কেটাৰিং এক্সপেৰিমেন্ট কৰি সো এইবোৰত কি কৰা হয় ফাৰ্স্ট কিছুমান পাৰ্টিকলছ ইলেক্ট্ৰনছ হ'ব পাৰে প্ৰটনছ হ'ব পাৰে আলফা পাৰ্টিকলছ হ'ব পাৰে বেলেগ পাৰ্টিকলছ আমি কি কৰো থ্ৰো কৰো অবজেক্টৰ ওপৰত ঠিক আছে স্কেটাৰ হ'বলৈ দিও যেনেকৈ আমাৰ ৰাদাৰফোৰ্ডে গোল্ড ফয়েলটো এক্সপেৰিমেন্ট কৰিছিল আৰু যিবোৰ আমি থ্ৰো মানে বিম পঠিয়াও পাৰ্টিকলছৰ হেবোৰক আমি কি বুলি কওঁ প্ৰব পাৰ্টিকলছ বুলি কওঁ ঠিক আছে সো যেতিয়া তেনেকে এক্সপেৰিমেন্ট কৰি দেখিলে যে নিউক্লিয়াছ এটাৰ যেটো ভলিউম হয় সেই ভলিউমটো সদায় প্ৰপৰ্শনেল টু মাস নাম্বাৰ আমনে মাস নাম্বাৰ যিমান বাঢ়িব ভলিউমো সিমানে কি হ'ব বাঢ়িব এতিয়া আমি যদি এহতক এটা পারফেক্ট স্ফিয়াৰ বুলি ধৰো নিউক্লিয়াছটো তেতিয়া হলে মই এনেকে লিখিব পাৰো ভলিউমটো হয় না সো r টো হ'ব কি নিউক্লিয়াছটোৰ ৰেডিয়াস তেতিয়া হলে r is proportional কি হ'ব a to the power 1/3 কাৰণ এইখিনিটো কনস্ট্যান্ট হয় হয় না সো আমি লাষ্টত পালোগৈ কি radius of a nucleus কি is proportional to the cube root of mass number বুঝা সো এটোকে যদি ইকুৱেল সাইন কৰি দিও তেতিয়া হলে আমি proportionality constant টো বহাব লাগিব r not বহাই দিলো proportionality constant হিচাপে হয় এতিয়া এই proportionality constant টো ডিপেন্ড কৰিব probe particle টোৰ ওপৰত আমনে এক্সপেৰিমেন্টটো কৰতে কি পাৰ্টিকুলাৰ বিম আমি পঠাইছিলো হয় না কি probe particle ইউজ কৰিছিলো হেতুৰ ওপৰত ডিপেন্ড কৰিব আৰু probe particle বেলেগ হলে ইয়াৰ ভ্যালু বেলেগ হ'ব ওকে এটো কনস্ট্যান্ট কিন্তু probe particle ওপৰত ইয়াৰ ভ্যালুটো ডিপেন্ড কৰিব বুজিছানে সো r = আমি কি পালো গৈ ৰিলেশন টু r not a to the power 1/3 সো এই কথা কিটা ইম্পৰ্টেন্ট এটো ৰিলেশন টু ইম্পৰ্টেন্ট মনত ৰাখিবা সো ইয়াৰ পৰা প্ৰবলেমছ আহিব পাৰে ঠিক আছে বা ৰিলেশন টু উলিয়াবলৈ আহিব পাৰে সো তো মনত ৰাখিবা
আৰু এটা ইলেক্ট্ৰনৰ কাৰণে আৰ্নতটো মেনশন কৰা আছে 1.2 ফাৰ্মি এটো আমাৰ পিছত লাগিবগৈ চেপ্টাৰটো সেইকাৰণে মেনশন কৰি দিছো আৰু আৰ্নতৰ ভ্যালু দিয়া থাকিব যদি কোৱেশ্চনত আহেও কিবা উলিয়াবলে সো আৰ্নতৰ ভ্যালু দিয়া থাকিব সো এনেকৈ উলিয়াব পাৰিবা ঠিক আছে সো এইটো ৰিলেশন নেক্সট কথাটো আহিলে আমাৰ নিউক্লিয়াৰ ডেন্সিটি টো বেসিক্যালি আমাৰ কি হয় কনস্ট্যান্ট হয় কি কাৰণে কনস্ট্যান্ট হয় কাৰণ নিউক্লিয়াছটো ভলিউমটো কিহৰ প্ৰপৰ্শনাল হয় মাস নাম্বাৰ মাস নাম্বাৰ দিছানে সো মাস নাম্বাৰটোৱে কি মাস নিচিনা ৰিপ্ৰেজেন্ট কৰি থাকে সো মাস আৰু ভলিউমটো কি সমানে সমানে যদি বাঢ়িবলৈও হয় তাৰমানে কি ডেন্সিটি কনস্ট্যান্ট থাকিব কাৰণ ডেন্সিটি মানে কি বেসিক্যালি মাস পাৰ ভলিউম নহয় জানো হয় সো কি ডেন্সিটিটো কি হ'ব কনস্ট্যান্ট হ'ব সো আমি ইয়াৰ ডেন্সিটি নিউক্লিয়াছৰ ডেন্সিটিক আমি লিকুইডৰ লগত কম্পেয়াৰ কৰিব পাৰোঁ বুলি কৈছো ইয়াত চোৱা ওকে লিকুইডৰ লগত কেনেকে কম্পেয়াৰ কৰিব পাৰোঁ সাপোজ লিকুইডটো কি হ'ব লিকুইডৰ ডেন্সিটি সমান থাকে সো সাপোজ ইনবা পানী তুমি এনেকে ড্ৰপ কেটেমান ললা বেলেগ সাইজৰ ওকে ঠিক আছে এতিয়া এই পানীৰ প্ৰতিটো ড্ৰপতে কি এহতৰ ডেন্সিটি ইকুৱেল সমান কিন্তু এহতৰ কি সাইজ কেটা বেলেগ সো এহতক আমি বেলেগ সাইজৰ নিউক্লিয়াছ বুলি কনসিডাৰ কৰিব পাৰোঁ ঠিক আছে নে সো এনেকে আমি এজিউম কৰিব পাৰোঁ তাৰ পিছত তোমাৰ এই মাস নাম্বাৰ থকা এটা এলিমেন্টৰ নিউক্লিয়াছৰ কাৰণে আমি মাস উলিয়াইছো তো মাসটো আমি এই m বুলি ধৰিছো সেটো হৈছে প্ৰটনছ বা নিউট্ৰনছৰ আমি এটা এপ্ৰক্সিমেট মাস লৈ লৈছো এটোকে m বুলি কৈছো তাৰ লগত a টো মাল্টিপ্লাই কৰি দিছো এইটো আমাৰ বুজাইছে মাস নাম্বাৰ মানে কি বুজায় টোটাল নাম্বাৰ অফ নিউক্লিয়নছ সো টোটাল নিউক্লিয়াছৰ মাসটো আমি পাই গলো কিমান ma ঠিক আছে তেনেকৈ ভলিউম পাই গলো 4/3 পাই r কিউব তাৰ পিছত আমি r ৰ ফৰ্মুলাটো ইউজ কৰিলো ৰিলেশন টু r নট a টু দি পাৱাৰ 1/3 এটো বহুৱাই দিব লাগিব বহুৱাই দি মাস পাৰ ভলিউম কৰি দিলো তেতিয়া আমি ৰিলেশনটো পালো এতিয়া এই ৰিলেশনটোত m ৰ ভ্যালু আমি গম পাওঁ r নটৰ ভ্যালু আমি প্ৰুফ পাৰ্টিকলটো ডিফাইন কৰিবলৈ উলিয়াব পাৰোঁ সো প্ৰুফ পাৰ্টিকলটো ইলেক্ট্ৰন বুলি ধৰিলো তেতিয়া আমি 1.2 ফাৰ্ম ইউজ কৰিব পাৰিম আৰু ইফালে মাস আছিলে 1.67 10 to the power minus 27 আমি সাবস্টিটিউট কৰি দিলো ভ্যালু কেটা কৰি দিয়াৰ লগে লগে দেখিলা যে ডেন্সিটি কিমান আহিলে ইন অৰ্ডাৰ অফ 10 to the power 17 okay which is very high তাৰ মানে বহুত কম স্পেসত বহুত হাইলি ডেন্স এটা বস্তু নিউক্লিয়াছ ওকে পাৰ্টিকলছ খিনি বহুত ক্লোজলি প্যাকড হৈ আছে ঠিক আছে নে বহুত ডেন্স হ'ব অবজেক্ট হয়নে সো ডেন্সিটি ইজ very high নেক্সট কথাটো আছে তোমাৰ নিউক্লিয়াৰ ফোৰ্স মানে হৈছে যেটো আমি নিউক্লিয়াছৰ ভিতৰত দেখা পাওঁ সো আমি জানো জেনাৰেলি ই হয় নেচাৰত আমি কেটা পাওঁ ফান্ডামেন্টাল ফোৰ্সেস 4 তাৰে এটা আছে গ্ৰেভিটেশনাল ইলেক্ট্ৰমেগনেটিক ষ্ট্ৰং নিউক্লিয়াৰ আৰু উইক নিউক্লিয়াৰ এতিয়া আমি ইয়াত ষ্ট্ৰং নিউক্লিয়াৰটো কথা আসলে পাতি আছো ওকে সো বেসিক্যালি এটো কেনেকৈ গম পোৱা গ'ল যে প্ৰটনছ খিনি বহুত 10 to the power minus 15 মিটাৰছৰ ভিতৰত খাই থাকে কিন্তু তাহাতৰ কি প্ৰতিটোৱে পজিটিভ চাৰ্জ আছে সো কি হ'ব লাগিছিলে ইলেক্ট্ৰমেগনেটিক ৰিপালশন হ'ব লাগিছিলে হয় না ৰিপালশন হোৱা হলেতো নিউক্লিয়াছটোৱে ব্ৰেক হৈ গ'ল কিন্তু নিউক্লিয়াছটো এক্সিষ্ট কৰে হয় সো তাৰ মানে কি হ'ব লাগিব তাত এনেকুৱা এটা অ্যাট্ৰাকটিভ ফোৰ্স থাকিব লাগিব যেটো এই ইলেক্ট্ৰমেগনেটিক ৰিপালশনকো ওভাৰকাম কৰে তাহাততকৈ বহুত ষ্ট্ৰং ঠিক আছে নে সো হেতুকে আমি আসলে কলো ষ্ট্ৰং নিউক্লিয়াৰ ফোৰ্স ঠিক আছে নে আৰু এটো হৈছে ফান্ডামেন্টাল ফোৰ্সেছৰ ভিতৰত আটাইতকৈ ষ্ট্ৰংগেষ্ট ওকে আৰু ই সদায় ফাৰ্মি লেভেলত মানে 10 to the power minus 15 মিটাৰ লেভেলত শৰ্ট ৰেঞ্জ ফোৰ্স হিমানত এক কৰে ওকে তাতকে লেস জাগাত ই অ্যাট্ৰাকটিভ হৈ থাকে কিন্তু 0.5 ফাৰ্মি মানত কে যদি বেছি হৈ যায় দুটা নিউক্লিয়াৰৰ মাজৰ ডিসটেন্স ই কি হৈ যায় ৰিপালসিভ হৈ যায় ওকে সো এটাটো কলোৱে শৰ্ট ডিসটেন্সত এক কৰে অ্যাট্ৰাকটিভ হয় জেনাৰেলি কিন্তু ডিসটেন্স বাঢ়ি গলে ৰিপালসিভ হৈ যাব পাৰে হয়
আৰু এটা ইম্পৰ্টেন্ট চাৰ্জ ইন্ডিপেন্ডেন্ট বিহেভিয়াৰ আছে মানে প্ৰটনৰ মাজত যিমান ফোৰ্স ষ্ট্ৰং নিউক্লিয়াৰ ফোৰ্স লাগে প্ৰটন আৰু নিউট্ৰনৰ মাজতো সিমানেই লাগে আৰু নিউট্ৰনৰ মাজতো সিমানেই লাগে ঠিক আছে নে তাৰ মানে প্ৰটনৰ যদিও পজিটিভ চাৰ্জ আছে তথাপিও ই ডিসক্ৰিমিনেট নকৰে নিউট্ৰনছৰ একে সেম ঠিক আছে তেনেকে কিছুমান প্ৰপাৰ্টিজ আছে সো ইয়াৰ প্ৰপাৰ্টিজ খিনি চেক কৰি চাবা হ'ব ওকে এক সেকেন্ড ৰবা শুনি আছা না ন ক্লিয়াৰলি শুনিছা নে স্যাৰ শুনি আছো ওকে সো হেগিটা বস্তু চাবা চাই পেলাই এতিয়া আটাইতকৈ ইম্পৰ্টেন্ট টপিক কেইটালৈ আহো এটা আছে মাছ ডিফেক্ট এটা হৈছে বাইন্ডিং এনাৰ্জি সো মাছ ডিফেক্ট বাইন্ডিং এনাৰ্জিটো বুজিবলৈ আমি ইকুইভ্যালেন্স ৰিলেশনটো বুজি ল'ব লাগে যেটো আমি ৰিলেশনটো অলৰেডি এটা ৰিলেশন উলিয়াইছোগে যেটো এমিও এমএফি মাজৰ ৰিলেশন হয়নে সো ইকুইভ্যালেন্স ৰিলেশনটো আমি গম পাও সো ইয়াত বেসিক্যালি কি মিন কৰিছে ইকুইভ্যালেন্টটো হয়ে আৰু এটো মিন কৰিছে যে বস্তু এটা যদি ৰেষ্টটো থাকে ৰেষ্টত থাকিলে ৰেষ্টত তাৰটো এটা মাস থাকিব হয়নে সো মাস থকা মানে তাৰ এটা কি তাৰ ভিতৰত এটা এনাৰ্জি আছেই অলৰেডি ঠিক আছে নে এটা এনাৰ্জি মাসটো কাৰণে তাৰ এটা কি থাকিব অলৰেডি এটা এনাৰ্জি থাকিব ঠিক আছে আৰু ৰেষ্ট যেতিয়া ৰেষ্টত থাকে তেতিয়া আমি তাৰ মাসটো আমি বেসিক্যালি m not টি ডিফাইন কৰো আৰু ক ৰেষ্ট মাস বুলি কওঁ ঠিক আছে সো ইন টার্মস অফ ৰেষ্ট মাস যদি লিখিব খুজো তেতিয়া হলে সাপোজ বস্তু এটা যদি ৰেষ্টত আছে আমি এনেকে লিখিব পাৰো সো ইমানখিনি এমাউন্ট অফ m not c square amount of energy already তাত আছে এতিয়া সেই বস্তুটো যদি মোশনত গুছি যায় মোশনত গুছি যোৱাৰ লগে তাৰ কি হ'ব এটা কাইনেটিক এনাৰ্জি আহি যাব সো তেতিয়া এক্সপ্ৰেশনটো কি হৈ যাব তেতিয়া এক্সপ্ৰেশনটো a2 প্লাস kinetic energy হৈ যাব ঠিক আছে which will be equals to mc square বুলি লিখিব পাম সো হে তেতিয়া মাসটো যে মোশনত থাকোতে মাসটো কিমান হেতু m হৈ যাব সো এনেকে আমি এক্সপ্ৰেস কৰিব পাৰো কথাখিনি ওকে এটা আনটো কনভাৰ্টিবল যে হয় সেই কথাটো ইয়াত মই মেনশন কৰি দিছো ওকে আৰু যেহেতু কনভাৰ্টিবল প্ৰায় একেটা বস্তু নিচিনাই হয় সো সেই কাৰণে একেলগতে আমি এটা কনজাৰভেচন লও ডিফাইন কৰিব হেতু কথা দি দিছো ঠিক আছে সো এই কনজাৰভেচন লটো মানে ফলো কৰিব ঠিক আছে এতিয়া আমি যেখিনি কথা পঢ়িম সেইখিনিত এই কনজাৰভেচন লটো ফলো কৰিব সো প্ৰথম কথাটো হ'ল মাস ডিফেক্ট ঠিক আছে সো মাস ডিফেক্ট মানে কি যে সাপোজ তোমাৰ ওচৰত এনেকে কেইটামান প্ৰোটন আছিলে তিনটা মান এনেকে প্ৰোটন আছিলে আৰু সাপোজ এনেকে দুটা মান নিউট্ৰন আছিলে সো এহতি একেলগ হলহি আহি পেলাই কি কৰিলে এটা নিউক্লিয়াছ ফৰ্ম কৰিলে ঠিক আছে এতিয়া এই নিউক্লিয়াছটোৰ মাসটো যদি মই জুখো ঠিক আছে মাসটো যদি মই জুখো আৰু এই তিনটা প্ৰোটনৰ মাস যদি mp বুলি লিখছো সো তিনটা প্ৰোটন হয় তিনটা প্ৰোটনৰ মাস আৰু এফালে দুটা নিউট্ৰনৰ মাস যেনিবা মই প্লাস কৰি দিলো তেতিয়া কি হ'ব লাগিছিলে যে ইয়াৰ এই টোটাল মাসটো আৰু নিউক্লিয়াছৰ মাসটো সমান আহিব লাগিছিলে হয় না কিন্তু একচুয়ালি ই সমান নাহে সদায় কি হয় এই নিউক্লিয়াছৰ যেটো মাস সেই নিউক্লিয়াছৰ মাসটো সদায় কম আহে এই টোটাল মাসটোতকে ঠিক আছে নে তাৰ মানে প্ৰোটনছ আৰু নিউট্ৰনছ ইমান কেটা আছে তাহাতৰ মাসখিনি সামটো যদি ল সদায় এই সামটোতকে একচুয়াল যেটো নিউক্লিয়াছৰ মাস হেতু আমি সদায় কম পাম ঠিক আছে নে আৰু যেটো এই ডিফাৰেন্সটো পাম এই ডিফাৰেন্সটোকে আমি বেসিক্যালি কি বুলি কওঁ মাস ডিফেক্ট বুলি কওঁ ঠিক আছে নে এই ডিফাৰেন্সটোকে আমি কি বুলি কওঁ মাস ডিফেক্ট ঠিক আছে
এতিয়া মাছ ডিফেক্টটো আমি ডিফাইন কৰিম ওকে সৰি ডিনোট কেনেকৈ কৰে চাম আৰু ম্যাথমেটিক্যালি ডিফাইন কৰিম সো সোৱা ডিনোট কৰিম আমি ইয়াক ডেল্টা এম এৰে ওকে আগত ট্ৰায়াঙ্গলটা লগাই দিবা ডিনোট কৰা হৈ যাব দেইছা এনেকৈ লগাই দিলে হ'ল আৰু সাপোজ এতিয়া নিউক্লিয়াছটা ললো a x z নিউক্লিয়াছটা ললো তাৰ মানে ইয়াত কেটা প্ৰোটনছ থাকিব z টা প্ৰোটনছ থাকিব আৰু নিউট্ৰনছ কেটা থাকিব a - z টা হয় তেতিয়াহলে আমি ডেল্টা m টো কেনে পাম সো ডেল্টা m will be কিমান যিমানটা প্ৰোটন আছিল তাহাতৰ মাস লগত কি প্লাস যিমানটা নিউট্ৰন আছিল তাহাতৰ মাস আৰু মাইনাস কি m বা m capital N লিখিব পাৰা নিউক্লিয়াছৰ মাস এটো একচুয়াল মাস তো নিউক্লিয়াছৰ তো যেটো ডিফাৰেন্স আহিলে হেতুৱে আমাৰ হ'ব কি মাস ডিফেক্ট ঠিক আছে সো এনেকে আমি এক্সপ্ৰেছ কৰিব পাৰো মাস ডিফেক্টটো আৰু মাস ডিফেক্টৰ আৰু এটা ফৰ্ম আছে কি পেকিং ফ্ৰেকশন সো মাস ডিফেক্টক আমি যদি এটম সৰি মাস নাম্বাৰে ডিভাইড কৰি দিও তাক আমি কি বুলি কওঁ পেকিং ফ্ৰেকশন বুলি কওঁ ঠিক আছে ইয়া আৰু এটা ফৰ্মুলা দিয়া আছে আইসোটোপিক মাস মাইনাস মাস নাম্বাৰ ডিভাইডেড বাই মাস নাম্বাৰ 10 টু দি পাৱাৰ 4 ওকে হেতু আমি ইউজ কৰো এতিয়া এই ফৰ্মুলাটো ইউজ কৰি আমি যদি পেকিং ফ্ৰেকশন উলিয়াও তাৰ পৰা আমি নিউক্লিয়াছটা ষ্টেবল হয় না নহয় হেতু গম পাব পাৰো সো নিউক্লিয়াছটা সৰি যদি তোমাৰ এক মিনিট যদি পেকিং ফ্ৰেকশনটো পজিটিভ হয় ইয়াত লিখা আছে যদি পেকিং ফ্ৰেকশনটো পজিটিভ হয় তেতিয়াহলে কি হ'ব নিউক্লিয়াছটো জেনাৰেলি কি মিন কৰে যে নিউক্লিয়াছটো আনষ্টেবল বাট এটো লো এটমিক মাছৰ যিখিনি এলিমেন্টছ তাৰমানে পিৰিয়ডিক টেবুলৰ আৰম্ভণিত যিখিনি এলিমেন্টছ আছে সেইখিনি ক্ষেত্ৰত এটো শুদ্ধ নহয় ওকে আৰু যদি পেকিং ফ্ৰেকশনটো নেগেটিভ হয় তাৰমানে কি মিন কৰে যে নিউক্লিয়াছ ইজ ষ্টেবল ঠিক আছে সো এইখিনতে মাস ডিফেক্টৰ আসল কনসেপ্টটো আহে যে মাস ডিফেক্ট মানেটো কি আমি বুজি পালো কিন্তু আহিলেটো কৰ পৰা ওকে সো হে বস্তুটো কেনেকে বুজি পাবা সোৱা যে মই যে কলো প্ৰোটন তিনটা আছিল ওকে আৰু ইফালে নিউট্ৰন দুটা আছিল এহতি মিলি কি ফৰ্ম কৰিলে নিউক্লিয়াছ সো এহতি ইনে নিউক্লিয়াছ ফৰ্ম কৰিব নোৱাৰে এহতৰ মাজত কি আছে প্ৰোটনছৰ মাজত ৰিপালসিভ ফোৰ্স আছে তাহাতি বহুত সৰু স্পেচত কি হ'ব লাগিব কম্পেক্টলি গুট খাই যাব লাগিব হয়নে সো হেকাৰণে কি কৰিলে এহতি যেতিয়া একেলগ হ'বলৈ আহিলে তেতিয়া এই গুটেকিটা এলিমেন্টৰ পৰা এটা সৰু এমাউন্ট অফ মাস কি হৈ গল এহতি এৰি দিলে ওকে সেই মাসটো কেনেকে এৰি দিলে যে সেই মাসখন এনাৰ্জিলে কনভাৰ্ট কৰি দিলে আৰু এনাৰ্জিলে কনভাৰ্ট কৰি পেলাই সাৰাউন্ডিংলে এৰি দিলে ৰিলিজ কৰি দিলে মানে ঠিক আছে সাৰাউন্ডিংলে এৰি দিলে ওকে আৰু আহি পেলাই হতে কি ফৰ্ম কৰিলে নিউক্লিয়াছ ফৰ্ম কৰিলে এটা ষ্টেবল ষ্ট্ৰাকচাৰ এই যিকম মাস এৰি দিলে সেই মাসকনে একচুয়ালি কি হয় মাস ডিফেক্ট আৰু সেই মাসখন যে এৰি দিলে সেই কাৰণে আসলে ডিফাৰেন্সটো আহে ওকে সদায় যে একচুয়াল নিউক্লিয়াছৰ মাসটো কম হয় সেই কাৰণে সো কিমান এমাউন্ট অফ মাস এৰি দিলে এই মাস ডিফেক্টটো সমান মাস সাৰাউন্ডিংলে এজ এনাৰ্জি এৰি দিলে ঠিক আছে নে এই কাৰণে ষ্টেবল নিউক্লিয়াছটা ফৰ্ম হ'ব পাৰিলে সো হেতুৱে একচুয়াল কনসেপ্ট ঠিক আছে এনেকে মাস ডিফেক্টটো আহিলে সো সেই কথাটোৱে দিয়া আছে ইয়াত যে যদি পেকিং ফ্ৰেকশন নেগেটিভ হয় তেতিয়া ইয়াত কোৱা হৈছে সোৱা যে that some mass has been converted into energy দেইছা which binds the nucleons together ঠিক আছে নে সো এনাৰ্জি ৰিলিজ কৰি দিলে হতি সো বাইন্ড হৈ গল হে কাৰণে হৈ যোৱা কাৰণে আমি কো পাও যে নিউক্লিয়াছ ইজ ষ্টেবল ওকে সো নেক্সট কথাটো আহিলে আমাৰ বাইন্ডিং এনাৰ্জি সো বাইন্ডিং এনাৰ্জি মিনিং টু কি যে সাপোজ আমাৰ এটা নিউক্লিয়াছ হৈছে কি ষ্টেবল ষ্ট্ৰাকচাৰ হয় এতিয়া হে নিউক্লিয়াছটোক যদি আমি ব্ৰেক কৰিবলৈ হয়
is a break কৰি আমি যদি protons neutrons গুটেখিনি যদি এনেকা ভাগ কৰি পেলাবলে হয় এতিয়া আমি কি কৰিব লাগিব ইয়াৰ ওপৰত এটা work done কৰিব লাগিব basically energy supply কৰিব লাগিব হয় so এই যিমান amount of energy আমি supply কৰিব লাগিব এটা নিউক্লিয়াছ ভাঙিবৰ কাৰণে সেই এনাৰ্জিটোকে আমি কি বুলি কওঁ বাইন্ডিং এনাৰ্জি ঠিক আছে না so binding energy definition হেতু আকৌ আমি Einstein's mass energy equivalence relation or purao eta bujibo paru binding energy concept so hetu kenage bujiba swa je already kolu se ki hoy olopman mass ki hoy as an energy olopman mass energy hisabe ki hoy jay released hoy jay hane release kori die ঠিক আছে সেই মাস কোনকে আমি স্পেশালি মাস ডিফেক্ট বুলি কও সেই মাস ডিফেক্টৰ সমান মাস কোন এজ এন এনাৰ্জি কি কৰিব ৰিলিজ কৰি দিব যাতে নিউক্লিয়াছটো ফৰ্ম হ'ব পাৰে এতিয়া নিউক্লিয়াছটোলে এই এমাউন্ট অফ এনাৰ্জিটোকে যদি মই আকৌ উল্টা সাপ্লাই কৰি দিও তেতিয়াহলে কি হ'ব নিউক্লিয়াছটো আকৌ ব্ৰেক হৈ যাব পাৰ্টিকলছ বিলাক বেলেগ বেলেগ হৈ যাব সো সেইটো ধৰণেও আমি কি কৰিব পাৰো a binding energy concept to বুজিব পাম ঠিক আছে সো এটো সব পাৰা ইয়াৰ ডেফিনিশন টো তেনেকে দিয়া আছে যে কি it is defined as the surplus energy which the nucleons give up ঠিক আছে surplus energy extra energy বুলি কৈছে যিখিনি নিউক্লিয়াছে এই দিয়ে যেতিয়া তাহাতে কি কৰে ফৰ্ম কৰে নিউক্লিয়াছ ইয়াত দিয়া আছে ঠিক আছে সো এতিয়া মই কি কলো যে এনেকেও কব পাৰো যে নিউক্লিয়াছটো ভাঙিবলৈ যিমান এনাৰ্জি লাগে হেতু হৈছে বাইন্ডিং এনাৰ্জি হয় আৰু এনেকেও কব পাৰো যে যিখিনি মাস আমাৰ ৰিলিজড হৈ গল ইকন আমি মাস ডিফেক্ট বুলি কওঁ জানো হয় না এজ এ এনাৰ্জি ৰিলিজড হৈ গল সেইখিনিকে মই আকৌ নিউক্লিয়াছটোত আনি যদি মই সাপ্লাই কৰি দিও এখিনি ৰিলিজ কৰি দিছিলে এখিনিকে যদি মই আকৌ সাপ্লাই কৰি দিও কি কৰিব নিউক্লিয়াছটো ভাঙি দিব ইয়াক ভাঙি দিব ঠিক আছে সো এইকনে ইমান কোন এনাৰ্জি কি এনাফ সো এইকন এনাৰ্জি কি বাইন্ডিং এনাৰ্জি হয় সো সেই কাৰণে আমি বাইন্ডিং এনাৰ্জি এক্সপ্ৰেশনটো এনেকে লিখো ডেল্টা EB আৰু ইকুয়ালস টু কি ডেল্টা MC স্কয়ার যেটো মাস এনাৰ্জি ইকুইভ্যালেন্স ৰিলেশনৰ পৰা আহিছে ঠিক আছে ইমানখিনি মাসে ইমানখিনি এনাৰ্জিলে কনভাৰ্ট হৈছিলে আৰু কনভাৰ্ট হৈ ৰিলিজ হৈ যোৱাৰ কাৰণে ফৰ্ম হৈছিলে এতিয়া এইখিনি এনাৰ্জিকে মই যদি সাপ্লাই কৰি দিও নিউক্লিয়াছটো কি হৈ যাব ব্ৰেক হৈ যাব সো এই ৰিলেশনটো মনত ৰাখিবা ডেল্টা EB ডেল্টা MC স্কয়াৰ ওকে আহিব পাৰে তাৰছত আমি বেলেগ বেলেগ এক্সপ্ৰেশন লিখিছো ইয়াত বাইন্ডিং এনাৰ্জি এটা এক্সপ্ৰেশন চোৱা ধৰি লৈছো যে এটমিক নাম্বাৰ আছে Z মাস নাম্বাৰ আছে A তেতিয়া হলে আমাৰ ডেল্টা M কিমান যে ZMP প্লাস A - ZMN মাইনাস কি MN টো হৈছে কি নিউক্লিয়াছৰ একচুয়াল মাস হয় হৈছে আমাৰ এতিয়া মাস ডিফেক্ট ইয়াৰ লগত আমি C স্কয়াৰ মাল্টিপ্লাই কৰি দিম আমি কি পাই যাম ডেল্টা EB পাই যাম সো এইটো হৈ গল আমাৰ এক নম্বৰ এক্সপ্ৰেশন নেক্সট কি কৰিলে এটমটোৰ কথা লৈ আহিলে এটমটোৰ কনসেপ্ট লৈ আহিলে সো এটমটোৰ কনসেপ্ট লৈ আহিলে কি আহি যাব ইলেক্ট্ৰনছ আহি যাব হয় সো ইলেক্ট্ৰনছটো এটা যেহেতু থাকে নিউক্লিয়াছটোৰ লগত বাউন্ড হৈ তাৰমানে হতৰ এটা কি থাকিব বাইন্ডিং এনাৰ্জি থাকিব হা সো এই বাইন্ডিং এনাৰ্জিটো কি বুলি কম ইলেক্ট্ৰনৰ বাইন্ডিং এনাৰ্জি বুলি কম ঠিক আছে কিন্তু এই ইলেক্ট্ৰনৰ বাইন্ডিং এনাৰ্জিটো কি হয় ভ্যালুটো বহুত বহুত কম কম্পেৰিজন টু নিউক্লিয়াৰ বাইন্ডিং এনাৰ্জি ঠিক আছে সেই কাৰণে এটো সো এটো হল কি কলো যে ইলেক্ট্ৰনৰ যেটো বাইন্ডিং এনাৰ্জি হ'ব হেতু কম্পেৰিজনত বহুত বহুত নেগলিজিবল হ'ব হা আৰু নেগলিজিবল হোৱাৰ কাৰণে আমি এটা এপ্ৰক্সিমেশন লম ইয়াত যে এপ্ৰক্সিমেশনটো কি এটো 0 বুলি ধৰি লম ওকে যেতিয়া আমি এটো 0 বুলি ধৰি ললো 0 বুলি ধৰি লোৱাৰ লগে লগে আমি এটা ৰিলেশন পাই গলো এই ৰিলেশনটো হৈছে কিহৰ মাজত নিউক্লিয়াৰ মাস আৰু এটমিক মাসৰ মাজত চোৱা So nuclear mass equals to কি পালো atomic mass m to atomic mass বুজাইছে minus ZMe আৰু কথাটো প্ৰায় শুদ্ধ কি কাৰণে কাৰণ এটমটোৰ টোটাল মাসটো m দেখিছা তাৰ পৰা আমি যদি
তাত থকা ইলেক্ট্ৰনৰ মাছ কেইটা যদি মাইনাসে কৰি দিও তেতিয়াহলে আমাৰ কি থাকিলে নিউক্লিয়াছটো মাছে নাথাকিলে জানো হ্যাঁ সো তাৰ মানে এপ্ৰক্সিমেশনটো প্ৰায় শুদ্ধ হৈছে সো এই ৰিলেশনটো পালো এতিয়া কি কৰিম চোৱা এই যেটো আমি ইবিৰ এক্সপ্ৰেশন পাইছিলো বাইন্ডিং এনাৰ্জি এক্সপ্ৰেশন পাইছিলো তাত mn ৰ জাগাত ওকে সো ইয়াত n টো স্মল লিখিছো স্মল হয় দে এটো ক্যাপিটাল n ফুলকে লিখিলো নিউক্লিয়াছৰ মাছটো হ'ব যাইছো নিউট্ৰনৰ বুজোৱা নাই সো কি হল এতিয়া এই যেটো এক্সপ্ৰেশন পাইছিলো তাত mn ৰ জাগাত আমি কি কৰিম a ভ্যালুটো বহুৱাই দিম a ভ্যালুটো বহুৱাই দিম সো a ভ্যালুটো বহুৱাই দিলো বহুৱাই দিয়াৰ লগে লগে আমি কি পালো a এক্সপ্ৰেশনটো পাই গলো সা a এক্সপ্ৰেশনটো পাই গলো ঠিক আছে এবাৰ নিউক্লিয়াছৰ মাছটো নাইকিয়া হৈ গল এবাৰ হৈ গল এটমিক মাছ সো a2 বাইন্ডিং এনাৰ্জি এক্সপ্ৰেশন a2 বাইন্ডিং এনাৰ্জি এক্সপ্ৰেশন ঠিক আছে খালি এটো ইন টার্মস অফ নিউক্লিয়ার মাস এটো ইন টার্মস অফ নিউক্লিয়ার মাস খালি এটো ইন টার্মস অফ কি এটমিক মাস ডিফারেন্স তো হেতুই ওকে এটা জানিলে হল এটা জানিলে এটো উলিয়াই লব এটো জানিলে বাকিখিনি উলিয়াই লব পাৰিবা হয় সো খালি পাইব লাগিব হা কোৱেশ্চন প্ৰবলেমছ আহিব পাৰে কোৱেশ্চনছ আহিব পাৰে ইয়াপা সো এখিনি চাই লবা আৰু লাষ্ট আমি ইন হাইড্ৰোজেন এটম হিচাপে আমি এক্সপ্ৰেস কৰিছো সো এমপি আমি জানো হাইড্ৰোজেন এটমত কি এটা প্ৰোটন থাকে এটা ইলেক্ট্ৰন থাকে সো লগ লাগি কি ফৰ্ম কৰিব ধাতি হাইড্ৰোজেন এটম সো হেতুকে ইয়াত সাবস্টিটিউট কৰিলো ইয়াত mh বুলি যেটো লিখিছো হেতু হৈছে হাইড্ৰোজেন এটমৰ মাস সো এটো এটা বাইন্ডিং এনাৰ্জি এক্সপ্ৰেশন খালি ইন টার্মস অফ কি হাইড্ৰোজেন এটম ঠিক আছে সো ইয়াত তিনটা বেলেগ বেলেগ এক্সপ্ৰেশন পালো এক্সপ্ৰেস কৰা বেলেগ বেলেগ ওয়ে পালো বাইন্ডিং এনাৰ্জি সো এই বস্তু প্ৰথম এক্সপ্ৰেশনটো মনত ৰাখিলে হ'ল ঠিক আছে তাৰ পৰা বাকি কেটা আমাৰ উলিয়াই লব পৰা যায় একো দিগদাৰি নাই ওকে সো ইয়াৰে কোনবাটা এক্সপ্ৰেশন ফাইন্ড আউট কৰিবলৈ আহিব পাৰে ডিৰাইভ কৰিবলৈ আহিব পাৰে ওকে বা প্ৰবলেমছ আহিব পাৰে যে বাইন্ডিং এনাৰ্জি ফাইন্ড আউট কৰি দিয়া ওকে বা মাস ডিফেক্টৰ কোৱেশ্চন আহিব পাৰে যে মাস ডিফেক্ট ফাইন্ড আউট কৰি দিয়া বা মাস ডিফেক্টৰ এক্সপ্ৰেশন আহি যাব পাৰে ওকে ইয়াৰ কোনোবাটা এক্সপ্ৰেশন দি খুদিব পাৰে শুদ্ধ হয় নে নহয় ওকে সো এক্সপ্ৰেশনটো ভালকে জানিব লাগিব ভালকে কনসেপ্টটো বুজি পালে এক্সপ্ৰেশন আহি যাব নিজে ঠিক আছে সো এইগিটা হৈ গল বাইন্ডিং এনাৰ্জি নেক্সট ইম্পৰ্টেন্ট কথাটো হল বাইন্ডিং এনাৰ্জি পাৰ নিউক্লিয়ন সো বাইন্ডিং এনাৰ্জি পাৰ নিউক্লিয়ন মানে বাইন্ডিং এনাৰ্জিক আমি মাস নাম্বাৰটো ডিভাইড কৰি দিম ঠিক আছে লিখোতে ডেল্টা ই বি এন বুলি লিখে পাৰ নিউক্লিয়ন যে বি এন হৈ যায় বা ঠিক আছে সো ই ডাইৰেক্টলি কি হৰ ওপৰত ডিপেন্ড কৰে সৰি ই ডাইৰেক্টলি কি মিন কৰি থাকে এটা নিউক্লিয়াছৰ ষ্টেবিলিটি মিন কৰি থাকে তো বাইন্ডিং এনাৰ্জি পাৰ নিউক্লিয়ন যিমান বেছি হ'ব ইমানে বেসিক্যালি ষ্টেবিলিটি বেছি হ'ব ওকে ডাইৰেক্টলি ৰিলেটেড টু ষ্টেবিলিটি আৰু তাৰ এটা আমি কাৰ্ভ পাম ইয়াতে তো সা বাইন্ডিং এনাৰ্জি কাৰ্ভ দিলো এইছা তো এফালে মাস নাম্বার x axis ত y axis ত বাইন্ডিং এনাৰ্জি পাৰ নিউক্লিয়ন দিয়া আছে ওকে প্ৰথম হাইড্ৰোজেন কেটা অকমান কম বাইন্ডিং এনাৰ্জি এফালে হতৰ কম অলপ আৰু মাজৰ এখিনি যিমানখিনি এলিমেন্টছ আছে এখিনি প্ৰায় ষ্টেবল বুলি ক'ব পৰা যায় এখিনি ষ্টেবল বুলি ক'ব পৰা যায় ঠিক আছে এহতি not so stable এহতি unstable ঠিক আছে না ওকে কেনেকে আমি ডিসাইড কৰিম এটা চোৱা পইণ্ট কেটা যে প্ৰথম কথা হল ইয়াত কেটেমান ম্যাক্সিমা মিনিমা আছে দেছনে উখা আছে সো যত ম্যাক্সিমা আছে অক্সিজেনত কাৰ্বনত এইগিটা দেছনে হিলিয়ামত তাৰ মিনিংটো কি যে তাহাতৰ বাইন্ডিং এনাৰ্জি ভ্যালুটো বেছি উছৰা আছে যিমানবোৰ এলিমেন্ট আছে তাহাততকে হিলিয়াম কাৰ্বন অক্সিজেন নিউক্লিয়াছৰ কি বাইন্ডিং এনাৰ্জি বেছি বাইন্ডিং এনাৰ্জি পাৰ নিউক্লিয়ন বেছি মানে তাহাতি বেছিকে ষ্টেবল তেনেকে ইয়াত চোৱা তলত আছে লিথিয়াম নাইট্ৰজেন আছে অক্সিজেনৰ এটা আইসোটোপ আছে 18 ওকে তাহাতি তলত আছে মিনিং উছৰৰ এটা এলিমেন্টতকে তাহাতৰ বাইন্ডিং এনাৰ্জি পাৰ নিউক্লিয়ন কম মানে তাহাতি কম ষ্টেবল দিছনে আৰু হাইয়েস্ট এখিনিত ষ্টেবল দিছনে হাইয়েস্ট পাইছে এখিনিত হাইয়েস্ট ষ্টেবল ওকে আৰু নেক্সট কথা এটা দিয়া আছে যে prone to fission and prone to fusion so fusion to ক'ত দেখা পোৱা fusion to আমি দেখা পাওঁ ক'ত সানত দেখা পাওঁ সানত fusion হয় হাইড্ৰোজেন বম্বৰ যেটো প্ৰিন্সিপল এটো fusion ওকে তেনেকে fission to আমি ক'ত দেখা পাওঁ fission আমি নিউক্লিয়াৰ ৰিएक्टर्स দেখা পাওঁ আৰু ক'ত দেখা পাওঁ এটমিক বম্বত দেখা পাওঁ ওকে
So fusionত কি হয় বেসিক্যালি সো দুটা সাপোজ লাইট নিউক্লিয়াই আছিলে সো দুটা লাইট নিউক্লিয়াই একেলগ হৈ পেলাই কি হয় অকমান হেভি নিউক্লিয়াই এটা ফৰ্ম কৰে হেভি নিউক্লিয়াই এটা ফৰ্ম কৰে সাপোজ হইলো হাইড্ৰোজেন দুটা আছিলে তাহাঁতি লগ লাগি কি ফৰ্ম কৰিলে হিলিয়াম ফৰ্ম কৰিলে সো হেতুকে কোৱা হয় ফিউজন যে দুটা লাইট নিউক্লিয়াই লগ লাগি বেলেগ এটা নিউক্লিয়াই ফৰ্ম So কি কাৰণে ফৰ্ম কৰিলে প্ৰোনটো যে ফিউজন দিয়া আছে কি কাৰণে সোৱা যে এহতি যেতিয়া হাইড্ৰোজেন হৈছিলে এহতৰ বাইন্ডিং এনাৰ্জি পাৰ নিউক্লিয়ন কম ঠিক আছে নে যেতিয়া এহতি লগ লাগি এটা নতুন প্ৰডাক্ট ফৰ্ম কৰিলে নতুন নিউক্লিয়াছ ফৰ্ম কৰিলে হে ফৰ্ম কৰতে এহতৰ কি হৈ গল বাইন্ডিং এনাৰ্জি বাঢ়ি যায় ওকে বাইন্ডিং এনাৰ্জি বাঢ়ি যোৱা মানে কি যেটো প্ৰডাক্ট ফৰ্ম হল হেতু কি হৈ যাব ষ্টেবল হৈ যাব ওকে সো ষ্টেবল হবলকে একচুয়ালি এহতি ফিউজন টো কৰে আৰু কোনো আনষ্টেবল ষ্টেটত থাকিব নিবিচাৰে হয় না সো এই কাৰণে এহতি নিজৰ বাইন্ডিং এনাৰ্জিটো বঢ়াবলকে ফিউজন কৰি এটা বেলেগ এটা নিউক্লিয়াছ ফৰ্ম কৰি দিয়ে আৰু কি হৈ যায় ষ্টেবল হৈ যায় সো এই কাৰণে লিখা আছে prone to fusion ঠিক আছে নে ফিউজন হয় আহত তেনেকে এই পিছৰ যিখিনি এলিমেন্টছ আছে এহতি কি কোৱা হৈছে prone to fission সো এহতি হেভি নিউক্লিয়াছ সো হেভি নিউক্লিয়াছ টা কি হ'ব সাপোজ ইন বাই ইউৰেনিয়াম ইউ ঠিক আছে এহতি কি হৈ যাব ভাগ হৈ যায় ভাগ কৰি পেলাই নিজৰ নিউক্লিয়াছটোকে ভাগ কৰি বেলেগ বেলেগ দুটা নিউক্লিয়াছ ফৰ্ম কৰি দিয়ে ঠিক আছে সো এই যে ভাগ কৰি দিলে হেতু একে ষ্টেবিলিটি কাৰণে কৰিলে সো প্ৰথম যেটো আছিলে প্ৰথম থাকোতে হতৰ বাইন্ডিং এনাৰ্জি ভেৰি লো কম ঠিক আছে সো যেতিয়া হতি ভাগ কৰি দুটা লাইট নিউক্লিয়াৰ ফৰ্ম কৰিলে হতৰ কি হৈ গল বাইন্ডিং এনাৰ্জি বেছি হৈ যায় সো বাইন্ডিং এনাৰ্জি বেছি হৈ যোৱা মানে কি ষ্টেবল হৈ যোৱা ওকে সো আনষ্টেবল ষ্টেটত আছিলে সো ষ্টেবল ষ্টেটলৈ গুচি আহিলে সো সেই কাৰণে হতি prone to fission বুলি দিয়া আছে ঠিক আছে সো হাতত ফিশন হয় মানে জলদি ব্ৰেক হৈ যায় হতি ঠিক আছে সো এইখিনি কথা দিয়া আছে তাৰ পিছত তোমাৰ হাইয়েস্ট ভ্যালুটো দিয়া আছে ইয়াত 8.5 MeV per nucleon হেতু আহে আমাৰ Fe কাৰণে ওকে তেনেকে লোয়েষ্ট ভ্যালুটো দিয়া আছে লাষ্টলে লোয়েষ্ট ভ্যালু কিমান হৈ যায় 7.6 হৈ যায় ইউৰেনিয়াম যেটো আমি ফিশন এলিমেন্ট হিচাপে ইউজ কৰো নিউক্লিয়াৰ ৰিঅ্যাক্টৰ আমি ফিশন কৰিবলৈ ইয়াক ইউজ কৰো আমি ওকে ইয়াকে ভাঙো আমি নিউক্লিয়াৰ ৰিঅ্যাক্টৰ ওকে সো এনেকুৱা কথাবোৰ আছে পইণ্ট কেটা পঢ়ি চাবা বুজি পাই যাবা বিশেষ নহয় বিশেষ আৰু একো নাই ঠিক আছে সো বেসিক্যালি ইম্পৰ্টেন্ট কি প্ৰথম কথা মাস ডিফেক্ট জানিব লাগিব নেক্সট কথা বাইন্ডিং এনাৰ্জি কি বুজি পাব লাগিব ওকে তাৰপিছত 1 mu equals to 931 MeV important ওকে মনত ৰাখিবা নেক্সট কথা এহতৰ এক্সপ্ৰেশন কেটা মনত ৰাখিব লাগিব জানিব লাগিব উলিয়াব পাৰিব লাগিব ওকে তাৰ পিছৰ কথা হ'ল যে ফিউশন এণ্ড ফিউশন কেনেকে হয় সানত কেনেকে হয় সানৰ সাইকেল কেটা হেগিটা পঢ়িবা ফিশন কেনেকে হয় ফিশনত চেইন ৰিঅ্যাকশন কেনেকে হয় নিউক্লিয়াৰ ৰিঅ্যাক্টৰত কেনেকে হয় এইটা কথা পঢ়িবা ওকে বেসিক আইডিয়াটো জানিব লাগে ফিউশন আৰু ফিশন মানে কি ঠিক আছে সো এইখিনি পঢ়িলে এনাফ এটো চেপ্টাৰ কাৰণে আৰু নালাগে সো দিয়াখিনি ভালকে চাবা আৰু যিখিনি পঢ়িব কৈছো সেইখিনি এক্সট্ৰাকে পঢ়িবা ঠিক আছে আৰু কিবা কোৱেশ্চন আছিল যদি কোৱা কাবা কিবা কোৱেশ্চন আছিল যদি কোৱা anyone আৰু একো কোৱেশ্চন নাই নি বুজি পালা নাই বুজি পাইছান নাই পাইছো ঠিক আছে তেন্তে আজিলে হৈ যাব কোৱেশ্চন নাই যদি ঠিক আছে